নমস্কাৰ সাকসেছ আছাম নামৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। অসম চৰকাৰৰ চাকৰি ডিএমই অৰ্থাৎ ডাইৰেক্টৰ অফ মেডিকেল এডুকেশ্যন আসামৰ ফালৰ পৰা মুকলি কৰা প্ৰায় 2000 অধিক পদৰ কিছু সংখ্যক গ্ৰেড 3 টেকনিক্যাল পদৰ অনলাইন এপ্লাই আপোনালোকে আজিৰ পৰা কৰিব পাৰিব। তো এইখন হৈছে অফিচিয়েলি এডভাৰটাইজখন। তো ইয়াতে আপোনালোকে যদি চাই 29 নৱেম্বৰ 2024 অৰ্থাৎ আজিৰ পৰা আপোনালোকে অনলাইন এপ্লাইখিনি কৰিব পাৰিব। তো লাষ্ট ডেটটো ৰাখিছে 9 ডিসেম্বৰ 2024। তো আপোনালোকে 9 ডিসেম্বৰ ইয়াৰে লাষ্ট ডেট। তো যেটো ডিএমইৰ অফিচিয়েল ৱেবসাইট, ঠিক আছে, www.dme.assam.gov.in। তো এই অফিচিয়েল ৱেবসাইট যোগে অনলাইন এপ্লাই কৰিব পাৰিব। আৰু যদিহে আপোনালোকে এইসমূহ পদত আগতে আবেদন কৰিছিল তেনেহলে আপোনালোকে এপ্লাই কৰিব নালাগে। আৰু আপোনালোকে এপ্লাই নকৰা পোষ্টটো যদি আপোনালোকে ইয়াতে আছে তেনেহলে এপ্লাই কৰিব পাৰিব। তো ইয়াতে যদি চাই টেকনিক্যাল গ্ৰেড 3 পোষ্ট, তো ইয়াৰ পোষ্টখিনিৰ নাম উল্লেখ আছে, লগতে মিনিমাম কোৱালিফিকেশ্যন। তো ইয়াতে কোৱালিফিকেশ্যনখিনি চাই ল'ব, পে স্কেল ইয়াতে দিয়া আছে, গ্ৰেড পে দিয়া আছে। তো যিখিনি মাত্ৰ HSLC পাছ হায়াৰ সেকেন্ডাৰী পাছ, ঠিক আছে। তো ইয়াতে এনেকুৱা কিছুমান পোষ্ট আছে যি নেকি হায়াৰ সেকেন্ডাৰী পাছ হলে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু কিছুমান পোষ্টত আপোনালোকক ইয়াতে ITI বা কিছুমান এক্সপিৰিয়েন্স বিচাৰিছে, ঠিক আছে। তো ইয়াতে আপোনালোকে যদি চাই হায়াৰ সেকেন্ডাৰী লগতে 1 ইয়াৰ এক্সপিৰিয়েন্স বিচাৰিছে যেটো এক্সৰে। তো আমি যিখিনি হায়াৰ সেকেন্ডাৰী পাছ বিচাৰিছে মাত্ৰ, তো সেইখিনি আপোনালোকক দেখুৱাই দিম। তো আপোনালোকে যদি চাই 12 নম্বৰ পোষ্টটো, তো ইয়াতে ডেন্টেল চেয়াৰ সাইট এসিস্টেন্ট। তো ইয়াতে হায়াৰ সেকেন্ডাৰী পাছ হলে আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াতে আপোনালোকৰ দৰমহাটো 14000 পৰা 70000 লৈকে আৰু গ্ৰেড পে 5600। আৰু নেক্সট পোষ্টৰ নাম হৈছে হেল্থ এসিস্টেন্ট মেল। তো 21 নম্বৰ সিৰিয়াল নম্বৰ। তো ইয়াতো আপোনালোকে হায়াৰ সেকেন্ডাৰী পাছ হলে আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াতে কোনো ধৰণৰ আপোনালোকক এক্সপিৰিয়েন্স বিচৰা নাই, কিন্তু কিছু সংখ্যক পোষ্টত ইয়াতে আপোনালোকক এক্সপিৰিয়েন্স বা আপোনালোকক এক্সট্ৰা আপোনালোকৰ সাৰ্টিফিকেট বিচাৰিছে, ঠিক আছে। তো ইয়াতে যদি চাই আপোনালোকে দৰমহাটো 14000 পৰা 70000 লৈকে, গ্ৰেড পে 6200। আৰু নেক্সট পোষ্টৰ নামটো আপোনালোকে যদি ইয়াতে চাই টেকনিক্যাল এটেন্ডেন্ট বা এসিস্টেন্ট, তো ইয়াতো আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ হলে আপোনালোকে আবেদন কৰিব পাৰিব। দৰমহা 14000 পৰা 70000 লৈকে, গ্ৰেড পে 5000, ঠিক আছে। আৰু বাকি ইয়াতেও কিছুমান হায়াৰ সেকেন্ডাৰী পোষ্টৰ লগতে ইয়াতে এক্সপিৰিয়েন্স বিচাৰিছে। তো আপোনালোকে কোৱালিফিকেশ্যনটো মিলাইলে চাই ল'ব, ঠিক আছে। তো যেটো ইয়াতে আপোনালোকে ডেন্টেল চেয়াৰ সাইট এসিস্টেন্ট, তো ইয়াতে আপোনালোকৰ 3টা পোষ্ট আছে। তো তাৰ পিছত ইয়াতে যেটো হেল্থ এসিস্টেন্ট, তো ইয়াতেও এটা পদ আছে। তো 4টা হৈ গ'ল ইয়াতে পোষ্ট। আৰু যেটো আপোনালোকৰ ইয়াতে 48 নম্বৰ পোষ্ট আছে টেকনিক্যাল এসিস্টেন্ট এটেন্ডেন্ট। তো ইয়াতে 16টা পোষ্ট আছে। তো আগতো আপোনালোকৰ 4টা আৰু ইয়াতে 16টা, টোটাল যদি চাই ইয়াতে 20টা পোষ্ট আছে, ঠিক আছে, যি নেকি আপোনালোকৰ হায়াৰ সেকেন্ডাৰী পাছ হলে আবেদন কৰিব পাৰিব। তো কোনো ধৰণৰ আপোনালোকৰ এক্সপিৰিয়েন্স বিচৰা নাই এই পদখিনিত। তো আপোনালোকে আজিৰ পৰা এই পদখিনিত আবেদন কৰিব পাৰিব। আৰু বয়সৰ সময়সীমাখিনিও আপোনালোকক দেখুৱাই দিছোঁ, কেটেগৰী, মিনিমাম এজ লগতে মেক্সিমাম এজ। তো ইয়াতে প্ৰথমতে আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 18 পৰা 40 লৈকে, OBC MOBCৰ ক্ষেত্ৰত 18 পৰা 43 লৈকে, SC STৰ 18 পৰা 45 লৈকে আৰু PWDৰ 18 পৰা 50 লৈকে, ঠিক আছে। তো ইয়াতে আপোনালোকে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। তো সিলেকশ্যন প্ৰসেস, তো আপোনালোকক সিলেকশ্যন প্ৰসেসটো নেক্সট অফিচিয়েলি জনোৱা হ'ব। তো যিখিনি বন্ধু বান্ধৱী ইয়াতে আবেদন কৰিম বুলি ভাবিছে তেওঁলোকে ফুল এডভাৰটাইজমেন্টখন এবাৰ পঢ়ি চাব আৰু কোৱালিফিকেশ্যনটো মিলাই চাব। তো মিলাই আপোনালোকে অনলাইন এপ্লাইখিনি কৰিব পাৰিব। আৰু কেনেকৈ অনলাইন এপ্লাই কৰিব তাৰ ওপৰত আমি নেক্সট আৰু এটা ভিডিঅ' আগবঢ়াম আপোনালোকৰ কাৰণে। গতিকে আপোনালোকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব, চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।